এইটো হল মেখেলা আৰু এইটো হল লাইলিং আৰু এই মেখেলাখনৰ কাৰণে মই আঠি চিন্দি লাইলিং আনিছো এই যেটো লাইলিং আছে এই লাইলিংটোৰ পৰা ইয়াতে ব্লাউজৰ লাইলিং আছে তো এই লাইলিং খিনি মই আকৌ দুজাপ কৰি লম এনেকুৱা কৰি সমান কৰি লম সমান কৰি এটো আমি আকৌ দু পিস কৰিম তো এটো দু পিস কৰিলো এটা আমি মেচিনত যাম মই মেচিনত বহিলো আৰু মেচিনত এটা কি কৰিম এই যেটো লাইলিং আছে লাইলিংটো আমি এটা সাইড জয়েন কৰি লব লাগিব তো ইয়াৰে এটা সাইড আমি জয়েন কৰি তো এটো লাইলিংটো আমি এটা সাইড জয়েন কৰিলো আৰু এই যেটো মেখেলা আছে মেখেলাটোৰ আমি এটা সাইড জয়েন কৰি লব লাগিব তো মেখেলাখন উল্টা কৰি আমি এটা সাইড আগতে এটা সিলাই মাৰি লম আৰু তাৰ আগতে কি কৰিম এই যেটো তলৰ যেবোৰ আমাৰ ফুল থাকে এই ফুলবোৰ আমি মিলাই লব লাগিব এনেকুৱা কৰি আৰু সিলাইটো শেষ কৰাৰ আগতে কি কৰিম ইয়াত আমি অলপমান কাটি লম তো এটা আমাৰ মেখেলাটোৰ এটা সাইড সিলাই হল তো মই এই জয়েন্টটো দেখাই দি আছো যে ফুলবোৰ কেনেকুৱাকে মিলিছে তো চাওক এই যেটো ফুলৰ লাইন এই লাইনটো বহুত ভালকে মিলিছে আৰু এনেকুৱা কৰি মিলাই লব এতিয়া কি কৰিম আমি তো এই যেটো লাইলিংটো আমি এই তলৰ পৰা তলতে আগতে এটা সিলাই মাৰি লব লাগিব তো ইয়াতে এনেকুৱা কৰি মিলাই লম মিলাই লৈ পেলাই ইয়াতে দি আমি আকৌ এটা সিলাই মাৰি তো এটা আমাৰ তলৰ সিলাইটো হল মেখেলাৰ যেটো জয়েন কৰা হেতু হল এতিয়া আমি কি কৰিম এই যেটো যেখিনি লাইলিং আমাৰ এক্সট্ৰা আছে এইখিনি আমি কাটি দিম আৰু ইয়াতে অলপমান ৰাখিব লাগিব কাৰণ এইখিনি আমি পিছত অলপ ফিনিশিং দিয়াতে লাগিব তো এতিয়া আমি কি কৰিম এই যেটো লাইলিংটোৰ ওপৰেদি আৰু এটা সিলাই মাৰিম তো এটো মিহি কৰি সিলাইটো মাৰা হল আমাৰ এতিয়া এই যেটো লাইলিং আছে লাইলিংটো আমি এনেকুৱা কৰি ভিতৰ পেনে দিম তো চাওক ইয়াতে কিছুমানে লাইলিং লগোৱাতে কি কৰে এই যেটো লাইলিং আছে লাইলিংটো বহুত টানি দিয়াৰ বিনিময় কি হয় এই কাপোৰটো কুচ খাই যায় আৰু পিছৰ পৰ্যায়ত মিলাব নোৱাৰিব লাইলিংও নাটানিব আৰু এই কাপোৰটো নাটানিব দুটা সমান সমান ৰাখিব এনেকুৱা কৰি ভিতৰ পেনে দি ইয়াতে আমি আৰু এটা সিলাই মাৰিব লাগিব তো ইয়াতে আমি ইমানখিনি ওলাই ৰাখিম আমি কমসে কম 1 ইঞ্চি ওপৰত সিলাই মাৰিব লাগিব হা ইমান মান ওপৰত সিলাই এটা মাৰিব লাগিব তো এটো আমাৰ তলৰ সিলাইটো মাৰা হল এতিয়া মই ইয়াতে এটা বস্তু আপোনালোকক দেখাই দি আছো বহুতৰ মেখেলাৰ যেটো লাইলিং মানে কি বেছিকে লাইলিং লগালে আমাৰ এটো প্ৰবলেম কি হয় আমাৰ এই মেচিনত ইয়াতে ধৰকচোন ফলস লগালে আমি এনেকুৱা কৰি লগাই গলে আমি ইজিলি লগাব পাৰো কাৰণ কি এই মেচিনৰ যেখিনি খালি ঠাই থাকে ইয়াত আমাৰ ধুনিয়াকে আহি যায় কিন্তু এটো যেতে লাইলিং দিছো আৰু লাইলিংটো ডাঙৰ আছে তো ইয়াতে সিলাই মাৰিব লাগিব তো এনেকে ধৰকচোন এইখিনিতে নাহে আৰু এনেকে মিলাই মিলাই যোৱাতে কি হয় ফলসটো আমাৰ বেকা হয় বা হয়তো ফিনিশিংটো ভাল নহয় তো আপোনালোকে কি কৰিব এনেকুৱা কৰি ঘূৰাই লব মেখেলাৰ এই যেটো তলৰ সাইডটো ইয়াতে আপনি বাহিৰ পেনে ৰাখিব আৰু এই সাইডটো এই মাথাটো যেটো মাথাত আমি সিলাই কৰিম সেই মাথাটো আমাৰ ইভাগে ৰাখিব এনেকুৱা কৰি ৰাখি এই যেটো লাইলিং আছে লাইলিংৰ মাথাটো আমি এনেকুৱা কৰি ফোল্ড কৰি দিম অথবা এটো আপোনালোকে আগতীয়াকেও এটা সাইড সিলাই মাৰি লব পাৰে তো ওপৰৰ সাইডটো হেতু আমি ইভাগে ৰাখিম তেতিয়া এই কাপোৰখিনি আমি ফোল্ড কৰি ইভাগে দি মেচিনৰ তলেদি আমি এনেকুৱা কৰি লৈ যাব পাৰিম কোনো অসুবিধা নহয় এই মাথাটো ফোল্ড কৰি এটো বৰাবৰ সিলাই মাৰিম
এইটো আমাৰ ওপৰৰ চিলাইটো হৈ গ'ল, এইটো লাইলিংটো লগোৱা আমাৰ হৈ গ'ল। তো মই এবাৰ দেখাই দি আছোঁ আপোনালোকক। এইটো চাওক, লাইলিংটো মোৰ অকণো টান খোৱা নাই, অলপো বেকা হোৱা নাই। আৰু চিধা পেনেও দেখাই দি আছোঁ। এইটো চাওক, ইয়াতে দি মোৰ এইটো লাইলিঙৰ যিটো চিলাই, সেইটো চিলাই পৰিছে। চাওকচোন, লাইলিংটো লগতে আপোনালোকৰ বেকা হৈছে না কি হৈছে, এইটো প্ৰব্লেমটো হৈছে আপুনি ইয়াতে গম পাব। চাওক, ইয়াতে মোৰ তলত যিখিনি ঠেক হৈছে, মানে কি যিটো সূতাৰ লাইনত, ইয়াতেও মোৰ সেইখিনি সূতাৰ লাইনতে শেষ হৈছে। তো ইয়াতে গম পোৱা যায় যে লাইলিংটো লগাওঁতে মোৰ কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই অথবা টান খোৱা নাই। আৰু এইটো চিলাই চাওক, ওপৰৰ চিলাইটো, এই চিলাইটোও মোৰ অলপো টান খোৱা নাই। তো এইটো লাইলিংটো মোৰ চিলাই কৰা হ'ল। এতিয়া ছেকেণ্ড আৰু এই ছাইডটো জইন কৰি দিম। তো এই ছাইডটো জইন কৰাটো আমি এই তলৰ এইখিনি মিলাই ল'ব লাগিব। তো এইটো ছাইডটো আমাৰ চিলাই হ'ল। এতিয়া ধৰক ইয়াতে লাইলিংটো অলপমান বেছি আছে, ফল্ড কৰি দিলে বেছি মোটা হ'ব। তো এইটো মই কি কৰিম, অলপমান ছাটি দিম। তো এইখিনি ছাটি দিলোঁ। এই লাইলিংখিনি আমি এইটো কি কৰিম, গোটেইখিনি একেলগে এইটো মিহি কৰি এটা চিলাই মাৰি দিম। তো এইখিনি আমাৰ ফিনিচিংটো হৈ গ'ল। এইটো এতিয়া আমি ওপৰৰ চিলাইটো মাৰিব লাগিব। আৰু চিলাইটো মাৰাৰ কাৰণে কি কৰিব লাগিব, ওপৰত যেতিয়া আমাৰ যিহেতু মেখেলাটোৰ কাপোৰ বৰাবৰ থাকে, তো মেখেলাটোৰ আমি ছাইড চিলাই কৰাটো অলপমান কাটি লৈছিলোঁ। এতিয়া ইয়াৰ পৰা আমি এইটো কাটি দিম মাজেদি। এতিয়া আমি ওপৰৰ চিলাইটো এনেকৈ কৰি অলপমান ফল্ড কৰি এটা মূৰণি মাৰিম। তো এইটো আমাৰ ওপৰৰ ছাইডটো চিলাই হ'ল। তো এতিয়া অকণমান প্ৰেছ মাৰি দিম। প্ৰেছ মাৰি দিলে আৰু অলপমান ফিনিচিং হৈ যাব, এইবোৰক ধুনীয়াকৈ বহি যাব। তো ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থকাৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।